আৰু ইতিমধ্যে আমি জনাই আহিছো আপোনাক তাৎক্ষণিকভাৱে গুৱাহাটীৰ পাচলি বজাৰ আজি বন্ধৰ নিৰ্দেশ দিয়ে প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব পাচলিৰ বজাৰ আজি আৰক্ষী প্ৰশাসনৰ তত্ত্বাৱধানত খুলি দিয়া হৈছিল বজাৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হয় পাচলিৰ বজাৰসমূহত অত্যাধিক ভিৰৰ বাবে জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় লকডাউনৰ সময়ছোৱাত সৰ্বসাধাৰণক সকাহ দিবলৈ কিছু ঘণ্টাৰ বাবে গুৱাহাটীৰ কেইবাখনো বজাৰ মুকলি কৰা হৈছিল কিন্তু বজাৰসমূহত গ্ৰাহকৰ অভাৱনীয় ভিৰ দি বাট নোপোৱা পৰিৱেশ হেতা ওপৰা লগাইছে একাংশ গ্ৰাহকে বজাৰসমূহত আৰু যাৰ বাবে নিয়ন্ত্ৰণৰ বাহিৰত যায় পৰিৱেশ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী প্ৰশাসনে আজি নিয়ন্ত্ৰণ কৰিবলগীয়া হয় এই বজাৰসমূহ আৰু প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বজাৰসমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গুৱাহাটী মহানগৰীত বন্ধ থাকিব বজাৰ নিৰ্দিষ্ট দূৰত ৰিমোটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল আগবঢ়াইছে পোনপটীয়া সম্প্ৰচাৰ নিৰ্দিষ্ট দূৰত শুনক এটা কথা ভাৰত চৰকাৰৰ যিখন চাৰ্কুলাৰ আছিলে সেইবিলাক কথা তাত লিপিবদ্ধ কৰা আছে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ছ'চিয়েল ডিষ্টেন্সিংটো সম্পূৰ্ণৰূপে ভংগ কৰি আপোনালোকে নিয়ম নীতি উলংঘা কৰি আপোনালোকে এটা অৰাজকতা সৃষ্টি কৰিব এইটোতো উদ্দেশ্য নাছিল উদ্দেশ্য মানৱীয় আছিল মানৱীয় উদ্দেশ্যটোক জনসাধাৰণে মূল্যাংকন কৰিব লাগিব এইটো বন্ধ কৰিব পাৰে আজি বন্ধ কৰা হৈছে আজিৰ পৰা বন্ধ কৰা হৈছে আৰু আমি হোম ডেলিভাৰী দিয়া আমাৰ তৰফৰ হোম ডেলিভাৰী দিয়া নিশ্চিতভাৱে কোনোবাই যদি তেনেধৰণে উলংঘা কৰে তে আৰক্ষীয়ে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব কাৰণ আমাৰ লক্ষ্য অসমৰ 3,30 লাখ লোকক নিৰাপত্তা প্ৰদান কৰা এই ৰোগৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ দিয়া আজিতো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শ্ৰদ্ধা সহকাৰে ভক্তিভাৱেৰে ভাৰতবৰ্ষৰ জনগণৰ শ্ৰীচৰণত এই কাৰ্যসূচী অৰ্পণ কৰিছে গতিকে আমি সকলোৱে নিজৰ বাবে নিজৰ পৰিয়ালৰ বাবে নিজৰ সমাজখনৰ বাবে ৰাজ্যখনৰ বাবে ৰাষ্ট্ৰখনৰ বাবে এই লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰিবই লাগিব শৃংখলাবদ্ধভাৱে পালন কৰিবই লাগিব ইয়াৰ কোনো বেলেগ বিকল্প নাই নমস্কাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল যোৰহাটৰ পৰা তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিছে আৰু নীতি নিৰ্দেশনা মানি নচলাসকলক কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষভাৱে যি বজাৰ মুকলি কৰা হৈছিল ৰাইজৰ সুবিধাৰ বাবে সেই বজাৰৰ আজি যেন অপব্যৱহাৰ কৰা পৰিলক্ষিত হ'ল একাংশ লোকে কোনো ধৰণৰ দায়িত্ব জ্ঞানহীন নাই একাংশ লোকৰ যাৰ বাবে বজাৰসমূহত ব্যাপক ভিৰ কৰা পৰিলক্ষিত হ'ল বজাৰসমূহ বন্ধ কৰিবলগীয়া হ'ল আৰু মাৰাত্মক ভয়ানক কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো কিন্তু গুৰুত্ব প্ৰদান কৰা নাই একাংশ কাণ্ড জ্ঞানহীন লোকে আৰু তাৰ বাবে আজি কঠোৰ হোৱা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংবাদমেলত যথেষ্ট খং আৰু ক্ষোভ প্ৰকাশ কৰিলে এনে একাংশ অবিবেচকী লোকৰ কাণ্ডৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়োজনত আইনী ব্যৱস্থাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব শাস্তি প্ৰদান কৰা হ'ব এনে আইন অমান্যকাৰীক এই সকিয়নি সংবাদমেলত যোৰহাটৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি জিএমচিএইচত কৰোনা সংক্ৰমিতৰ চিকিৎসা ব্যৱস্থাৰ পৰিদৰ্শন কৰিবলৈ যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আইন অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকিয়নি প্ৰদান কৰে জিএমচিএইচৰ পৰাই সংবাদমেল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কৰোনা সংক্ৰমিতৰ চিকিৎসা ব্যৱস্থাৰ পৰিদৰ্শন কৰিবলৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জনসাধাৰণক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জনসাধাৰণৰ বাবে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব বুলিও আজি জনতাক আশ্বাস প্ৰদান কৰে যেহেতু বজাৰত কোনো ধৰণৰ নীতি নিয়ম নামানি ৰাইজ ওলাই আহিছে ধুলে ডগৰে গতিকে ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ অত্যাৱশ্যকীয় সামগ্ৰী বৰ্তমান হোম ডেলিভাৰীৰ যোগেদি গ্ৰাহকৰ বাবে ব্যৱস্থা কৰা হ'ব বুলি যোৰহাটৰ পৰা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
প্ৰয়োজনত হোম ডেলিভাৰীৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা হ'ব ৰাজ্যৰ জনতাক 21 দিনীয়া লকডাউনৰ সময়ছোৱাত জনতাই যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেই দিশটোৰ প্ৰতি লক্ষ্য ৰখা হৈছে যাতে প্ৰতিজন লোকেই ৰাজ্যৰ প্ৰায় 3.30 লক্ষাধিক লোক যাতে সুৰক্ষিত হৈ ৰয় এই ভয়ংকৰ বিপদৰ সময়ছোৱাত এই জটিল সন্ধিক্ষণৰ সময়ছোৱাত তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু এই ক্ষেত্ৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰা হ'ব বুলিও আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ আজি যে বজাৰ বহুৱা হৈছিল সৰ্বসাধাৰণৰ সুবিধাৰ বাবে সেই বজাৰৰ অপব্যৱহাৰ কৰিলে একাংশ লোকে যাৰ পৰিপ্ৰেক্ষিতত শংকিত হৈ উঠিছে মুখ্যমন্ত্ৰীগৰাকী নিজেই ৰাইজৰ এনেধৰণৰ আচৰণে শংকিত কৰি তুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাইজৰ সুৰক্ষাৰ বাবে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু এই ব্যৱস্থাৰ প্ৰতি কোনো ধৰণৰ তিল মানুহ গুৰুত্ব দিয়া নাই একাংশ দায়িত্ব জ্ঞানহীন লোকে লকডাউনৰ তৃতীয় দিনটোত আজি ধুলাই দগৰে মুকলি আকাশৰ তললৈ ওলাই আহিল কোনো ধৰণৰ শৃংখলাবদ্ধ নোহোৱাকৈ বজাৰত ভিৰ কৰিলে গ্ৰাহকে আৰু তাৰ বাবে উদ্বিগ্ন মুখ্যমন্ত্ৰী সোণোৱাল মাননীয় সাংবাদিক বন্ধুসকল কোভিড-19ক লৈ আজি বিশ্ব মানৱ সমাজ বিশেষভাৱে চিন্তিত হৈছে আৰু সমগ্ৰ বিশ্বতেই এটি ভয়াৱহ দৃশ্য সৃষ্টি হৈছে গতিকে আজি ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা জনগণক এই কৰোনা ভাইৰাছৰ পৰা মুক্ত কৰি ৰখাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 21 দিনীয়া লকডাউন কাৰ্যসূচী ঘোষণা কৰিছে এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্যই হৈছে সামাজিক ব্যৱধান অটুট ৰাখি যাতে আমাৰ জনগণে নিজৰ ঘৰতেই শৃংখলাবদ্ধভাৱে সোমাই থাকে এজনে আন এজনৰ পৰা নিৰ্দিষ্ট দূৰত অৱস্থান কৰে আৰু তেতিয়াহে আমি এই কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাম ইয়াৰ বাদে কোনো বিকল্প নাই আজিলৈকে এই ভাইৰাছৰ নিৰাময়ৰ বাবে কোনো ঔষধো এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই কোনো চিকিৎসালয় কোনো চিকিৎসকে এই ভাইৰাছৰ পৰা নিৰাময় কৰিব পৰাকৈ কোনো ধৰণৰ সমাধানৰ সূত্ৰ দিব নোৱাৰে গতিকে ইয়াৰ পৰা বচাৰ একমাত্ৰ উপায় যে সংক্ৰমণৰ পৰা আমি নিজকে নিজেই ৰক্ষা কৰিবৰ বাবে সকলোৱে সাৱধানতাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰাখি আমি নিজক শৃংখলাবদ্ধভাৱে নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিব লাগিব নিজৰ স্বাৰ্থত নিজৰ বাবে নিজৰ পৰিয়ালৰ বাবে মাতৃ পিতৃ ভাই ভনী আত্মীয় কুটুম সমাজ ৰাজ্য ৰাষ্ট্ৰৰ স্বাৰ্থত গতিকে এই কথাবিলাক পৰম শ্ৰদ্ধা ৰাইজ মই হাতজোৰ কৰি কৈছোঁ আপোনালোকে অত্যন্ত গুৰুত্ব সহকাৰে উপলব্ধি কৰক বিষয়টো তেনেধৰণে বিবেচনা কৰি নিষ্ঠাৰে লকডাউন কাৰ্যসূচীটো আপোনালোকে পালন কৰক ঘৰৰ ভিতৰতে থাকক ওলাই নাহিব আপোনালোকৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী সকলো ধৰণৰ জৰুৰী সেৱা আগবঢ়াবৰ নিমিত্তে ৰাজ্য চৰকাৰ সকলো সময়তে আপোনাৰ দুৱাৰদলিত প্ৰস্তুত কেৱল আপুনি জিলা প্ৰশাসনক যোগাযোগ কৰিলেই হ'ল যিকোনো আপোনাৰ জৰুৰী সেৱাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে জিলা প্ৰশাসনে আপোনাক সেৱা আগবঢ়াবৰ বাবে আপোনাৰ সেৱাত সকলো সময়তে সষ্টম হৈ আছে ৰাজ্য চৰকাৰ সকলো সময়তে এই ক্ষেত্ৰত সজাগ সচেতন হৈ দায়বদ্ধতাৰ দায়িত্ব সহকাৰে কাম কৰি আছে গতিকে আপোনালোকে ওলাই নাহিব আজি ভাৰত চৰকাৰে যিবিলাক নিৰ্দেশনাৱলী দিছে স্বাস্থ্য বিভাগে যিবিলাক পৰামৰ্শাৱলী দিছে সেইবিলাক আপোনালোকে মানি চলক তেতিয়াহে আপুনি নিজেও সুৰক্ষিত আপোনাৰ পৰিয়াল সুৰক্ষিত সমাজ ৰাজ্য ৰাষ্ট্ৰ সুৰক্ষিত
গতিকে মই বাৰম্বাৰ এই কথাটো আপোনালোকৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে এইটো নিষ্ঠাৰে পালন কৰক, নহ'লে কিন্তু আমি এইখন সমাজক ৰক্ষা কৰিব নোৱাৰিম। আজি মই কেইটামান দৃশ্য দেখি অত্যন্ত মৰ্মাহত হৈছোঁ। বহু ঠাইত, গুৱাহাটী কেইবাটাও ঠাইত আমি দেখিছোঁ শাক পাচলি কিনাৰ নামত, মাছ মাংস কিনাৰ নামত শতাধিক লোকে একেটা ঠাইত সমাৱেশ সৃষ্টি কৰিছে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক, এই বিপদজনক। এনেধৰণৰ সমাৱেশে আমাক যিকোনো ধৰণৰ বিপদলৈ ঠেলি দিব পাৰে। আৰু এনেধৰণে যদি ৰাইজে সমাৱেশ সৃষ্টি কৰে, তেতিয়াহ'লে কিন্তু কৰোণা ভাইৰাছৰ পৰা কোনো চৰকাৰে, কোনো ব্যক্তি আমাক বচাব নোৱাৰে। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, কথাটো অনুধাৱন কৰক। এইটো কোনো ল'ৰা ধেমালি কথা নহয়। আমি সমাজখনক, আমাৰ ৰাজ্যখনক ৰক্ষা কৰিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমান এটা মহত্বপূৰ্ণ কাৰ্যসূচী আমাৰ হাতত তুলি দিছে। ইয়াক কেৱল আমি নিষ্ঠাৰে পালন কৰিব লাগে। কেৱল 21টা দিন আমি ঘৰৰ ভিতৰত শৃংখলাবদ্ধভাৱে এজনে আন এজনৰ পৰা দূৰত্ব বজাই ৰাখি থাকিব লাগে। আৰু 65 বছৰীয়াৰ ওপৰৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে, বৃদ্ধ বৃদ্ধা আছে, আৰু 10 বছৰ তলৰ শিশু আছে, তেখেতসকলক বিশেষ যত্ন আমি ল'ব লাগে। এই কথাবিলাক বাৰম্বাৰ আমাৰ প্ৰচাৰ মাধ্যমৰ যোগেদি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসন আৰু অন্যান্য তৃণমূল পৰ্যায়লৈকে বিভিন্ন পৰ্যায়ৰ জনপ্ৰতিনিধি, আমাৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। কিন্তু ৰাইজ, আপোনালোকে এই কথাবিলাক মানি চলিবলৈ চেষ্টা কৰক। আপোনালোকৰ বাবে হোম ডেলিভাৰী ব্যৱস্থা কৰা হৈছে। আপোনালোকক যি বস্তু আপোনালোকৰ বাবে দৰকাৰ, সেইখিনি আপোনালোকে বিচাৰিলে আপোনালোকৰ ঘৰতে সেইখিনি যোগান ধৰাৰ ইতিমধ্যে ৰাজ্য চৰকাৰে ব্যৱস্থা লৈছে, জিলা প্ৰশাসনে ব্যৱস্থা লৈছে। আজি আপোনালোকে দেখিছে যোৰহাটতো উপায়ুক্ত ডাঙৰীয়ানী এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা হাতত লৈছে। গতিকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চিং, সামাজিক ব্যৱধান, এজনে আন এজনৰ পৰা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি আপোনালোকে সুৰক্ষিত হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক, নিৰোগী হৈ থাকক। এইটোৱে আমাৰ অন্তৰৰ কামনা। ভক্তিভাৱে মই অসমৰ ৰাইজৰ শ্ৰীচৰণত এই কথাখিনি ৰাখিছোঁ। আৰু ইয়াক যদি উলংঘা কৰে, সমাজখনৰ বৃহত্তৰ স্বাৰ্থত কিন্তু চৰকাৰে কিছু কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ব। ইয়াত কিন্তু ৰাইজ তেতিয়া আপোনালোকে বেয়া নাপাব। কাৰণ মই এটি কথা লক্ষ্য কৰিছোঁ, আমাৰ তৰফৰ পৰা বাৰম্বাৰ এই কথাখিনিত আমি ৰাইজক আবেদন জনাইছোঁ। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াও বাৰম্বাৰ আমাক এই ক্ষেত্ৰত সজাগ সচেতন হ'বৰ বাবে আহ্বান জনাইছে। আমি আমাৰ নিজৰ স্বাৰ্থত এইখিনি সঁহাৰি জনোৱা উচিত। গতিকে মই পুনৰবাৰ কৈছোঁ, এছেঞ্চিয়েল আৰু এমাৰ্জেঞ্চি, অত্যাৱশ্যকীয় সা সামগ্ৰী আৰু জৰুৰী সেৱা, এই সকলোবিলাকৰ বাবে ৰাজ্য প্ৰশাসন যন্ত্ৰ সকলো সময়তে প্ৰস্তুত। ৰাইজ, কেৱল আপোনালোকে আমাৰ যিবিলাক মনিটৰিং চেল জিলাই জিলাই গঠন কৰা হৈছে, উপায়ুক্ত কাৰ্যালয়ত, আমাৰ চিফ ছেক্ৰেটাৰী কাৰ্যালয়ত, DGP কাৰ্যালয়ত, এই সকলোবিলাকৰ লগত আপোনালোকে কেৱল যোগাযোগ কৰিলেই হ'ল। আপোনালোকৰ বাবে চৰকাৰে সকলো সময়তে 24 ঘণ্টাই আপোনালোকক সেৱা আগবঢ়াবৰ বাবে প্ৰস্তুত। আপোনালোকে চাউল, দাইল, মিঠাতেলৰ পৰা আৰম্ভ কৰি শাক পাচলি, এই কথাবিলাক আপোনালোকে বিচাৰি বজাৰলৈ আহিব নালাগে। আপোনালোকে ঘৰতে থাকক, কেৱল আপোনালোকে জনালেই হ'ল, আপোনালোকৰ ঘৰত যোগান ধৰা হ'ব। মই বাৰম্বাৰ আকৌ কৈছোঁ, পৰম শ্ৰদ্ধা ৰাইজ, সমাজখন ৰক্ষা কৰিব লাগিব। সমাজৰ প্ৰতিগৰাকী ব্যক্তি সুৰক্ষিত হৈ থাকিব লাগিব। কৰোণা ভাইৰাছ ইমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই মহামাৰীয়ে যিকোনো ধৰণে আমাক ক্ষতি কৰিব পাৰে। ইতিমধ্যে আপোনালোকে ইউৰোপীয়ান ৰাষ্ট্ৰসমূহৰ অৱস্থা দেখিছে, চীন দেশৰ অৱস্থা দেখিছে। গতিকে ইমানখিনি দৃশ্য দেখাৰ পাছতো যদি আমি আজি সময়মতে কথাবিলাক যদি উপলব্ধি নকৰোঁ, তেতিয়াহ'লে আমাক কোনে ৰক্ষা কৰিব? কাৰণ যিহেতু এই ভাইৰাছৰ কোনো নিৰাময়ৰ বাবে কোনো ঔষধ নাই।
মই এইখিনি কথাকে অসমৰ জনগণৰ শ্ৰীচৰণত শ্ৰদ্ধা ভক্তিৰে মই আপোনালোকৰ চৰণত ৰাখিছোঁ। আপোনালোকে নিষ্ঠাৰে পালন কৰক। কেৱল 21টা দিন, ইতিমধ্যে 2টা দিন উকলিলে। গতিকে সেইবাবে এই অহা দিনবিলাক নিজৰ বাবে, নিজৰ পৰিয়ালৰ ভৱিষ্যতৰ বাবে, সমাজখনৰ বাবে, ৰাজ্যখনৰ বাবে, ৰাষ্ট্ৰখনৰ বাবে আপুনি দায়বদ্ধতাৰে এই লকডাউন কাৰ্যসূচী ঘৰতে থাকি নিষ্ঠাৰে পালন কৰক। আৰু স্বাস্থ্য বিভাগে যিবিলাক পৰামৰ্শৱলী দিছে, নিজক কেনেধৰণে হাত বিভিন্ন সময়ত পৰিষ্কাৰকৈ ৰাখিব লাগিব, আৰু এই ক্ষেত্ৰত আমি এজনে আন এজনৰ পৰা কিমান দূৰত অৱস্থান কৰিব লাগিব, এই সকলোবিলাক কথা আমাৰ স্বাস্থ্য বিভাগে নিষ্ঠাৰে জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰি আহিছে। আপোনালোকৰ সন্মুখত পৰামৰ্শবিলাক দাঙি ধৰিছে, সেইবিলাক আপোনালোকে নিষ্ঠাৰে পালন কৰক। আপোনালোকৰ বাবে মই মুখ্যমন্ত্ৰী হিচাপেও অসম চৰকাৰৰ তৰফৰ পৰা মই এই কথাটো সকলো সময়তে আপোনালোকৰ স্বাৰ্থত কাম কৰিবৰ বাবে আমি আছোঁ, আপোনালোকৰ কাষতে আছোঁ। আপোনালোক অকলশৰীয়া নহয়, চৰকাৰ আপোনালোকৰ, এইখন চৰকাৰে আপোনালোকৰ বাবে দিনে নিশাই 24 ঘণ্টাই কাম কৰি আছে, কাম কৰি যাব। আমাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আগন্তুক দিনত সমাজৰ কৰোণা ভাইৰাছৰ সন্দৰ্ভত উদ্ভৱ হ'ব লগা যিকোনো পৰিস্থিতিৰ বাবে বিভিন্ন ধৰণে ব্যৱস্থা ইতিমধ্যে যুগুত কৰি উলিয়াইছে। বিভিন্ন ঠাইত, বিভিন্ন মেডিকেল কলেজবিলাকত, চিভিল হস্পিটেলত ব্যৱস্থাবিলাক ইতিমধ্যে সুন্দৰভাৱে ইয়াক কৰি তোলা হৈছে, যাতে যিকোনো মুহূৰ্ততে আমি জনসাধাৰণৰ সেৱাত যাতে আমাৰ স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি অন্যান্য যিবিলাক বিভাগে জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱা আগবঢ়াবৰ বাবে সকলো সময়তে সাংবিধানিক বাবে দায়বদ্ধ, সেই বিভাগবিলাকো আপোনালোকৰ সন্মুখত প্ৰস্তুত। গতিকে মই আশা ৰাখিছোঁ, পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে আগন্তুক দিনত লকডাউন কাৰ্যসূচী ঘৰতে থাকি আপোনালোকে নিষ্ঠাৰে পালন কৰক। আৰু মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজ সজাগ আৰু সচেতন। গতিকে আপোনালোকে এইখিনি কথা নিষ্ঠাৰে পালন কৰিব। ধন্যবাদ। ইতিমধ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সুস্পষ্টভাৱে কোৱা হৈছে যে এতিয়াৰ পৰা আৰু ৰাইজে ঘৰতে থাকিয়ে আমাৰ চৰকাৰৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা এই যোগান ব্যৱস্থা কৰা হ'ব। ঘৰে ঘৰে গৈ হোম ডেলিভাৰী, ঘৰৰ পৰা ওলাই আহিব নালাগে। মাছ কিনিবৰ বাবে, শাক পাচলি কিনিবৰ বাবে, মাংস কিনিবৰ বাবে আপোনালোকে ঘৰৰ পৰা ওলাই আহিব নালাগে, ঘৰতে থাকক। নহয়, এইটো বন্ধ কৰা হৈছে। গতিকে আপোনালোকে কেৱল ঘৰতে থাকক আৰু ঘৰতে আপোনালোকক এই সেৱা আগবঢ়োৱা হ'ব, হোম ডেলিভাৰী দিয়া হ'ব। ঘৰে ঘৰে গৈ যোগান ধৰিব। হয়, আজিৰ পৰা বন্ধ কৰা হৈছে, কাৰণ আজিৰ দিনটোত যেনেধৰণে মানুহ ওলাই আহিল, এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। মই কেতিয়াও ভবা নাছিলোঁ এনেধৰণে অসমৰ বিভিন্ন ঠাইত মানুহে এনেধৰণে আচৰণ কৰিব বুলি। নহয়, বাৰম্বাৰ কোৱা হৈছে এই ক্ষেত্ৰত শৃংখলাবদ্ধতাৰে, কাৰণ নিৰ্দিষ্ট দূৰত এজনে আন এজনৰ পৰা নিৰ্দিষ্ট দূৰত থাকি পেলাই বস্তু বাহিনী কিনাৰ যিটো ব্যৱস্থাৰ কথা কোৱা হৈছিল, এইবিলাক সম্পূৰ্ণ উলংঘন কৰা হৈছে আজিৰ দিনটোত। এইটোৰ বাবে অত্যন্ত সমগ্ৰ অসমৰ ৰাইজ মৰ্মাহত হৈছে, আমি মৰ্মাহত হৈছোঁ। গছাৰী নহয়, গছাৰীটো কিনিব আহিলে কিন্তু শৃংখলাবদ্ধভাৱে নিৰ্দিষ্ট দূৰত, সেই ডেফিনেটলি থাকিব সেইটো, কিন্তু সেইটো নিৰ্দিষ্ট দূৰত। শুনক এটা কথা, ভাৰত চৰকাৰৰ যিখন চাৰ্কুলাৰ আছিলে সেইবিলাক কথা তাত লিপিবদ্ধ কৰা আছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ছ'চিয়েল ডিষ্টেঞ্চিংটো সম্পূৰ্ণৰূপে ভংগ কৰি, আপোনালোকে নিয়ম নীতি উলংঘা কৰি আপোনালোকে এটা অৰাজকতা সৃষ্টি কৰিব। এইটোতো উদ্দেশ্য নাছিল, উদ্দেশ্য মানৱীয় আছিল। মানৱীয় উদ্দেশ্যটোক জনসাধাৰণে মূল্যাংকন কৰিব লাগিব। এইটো বন্ধ কৰিব পাৰে, আজি বন্ধ কৰা হৈছে, আজিৰ পৰা বন্ধ কৰা হৈছে।
আৰু আমি হোম ডেলিভাৰী দিয়া যোৰহাটৰ আমাৰ পৰাতে তৰফৰ হোম যথেষ্ট ডেলিভাৰী উদ্বেগ দিয়া। প্ৰকাশ কৰিছে একাংশ সৰ্বসাধাৰণৰ অবিবেচকি কাণ্ডৰ আচৰণক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰিছে আৰু এনে আইন অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ জনাইছে সকিয়নি প্ৰদান কৰিছে আৰু তাৰ সমান্তৰালকৈ ৰাইজে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় অসুবিধাৰ সৃষ্টি নহয় যাৰ বাবে হোম ডেলিভাৰী ব্যৱস্থা কৰিব দেশবচকীয়াসকলো সা সামগ্ৰী বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা ভাৰতৰ 34খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 16 channels, 15 languages, 26